ইমান ধুনীয়াকৈ পেকেট কৰি দিছে চাওকচোন। পেকেটৰ ভিতৰত কি আছেনো? আমি পেকেটটো খুলিলে নিশ্চয় গম পাম। জয় মা কামাখ্যা, এয়াই হৈছে মা কামাখ্যাৰ ভোগ, আচল ভোগ। যিসকলে খাই পাইছে বাৰু তেওঁলোকে জানে, আৰু যিসকলে খোৱা নাই তেওঁলোকে ভিডিঅ'টো যোগেদি চাব পাৰিব মানে। আৰু মা কামাখ্যাৰ ভোগ যে অকণমান খাবলৈ পালে জীৱনটো ধন্য হৈ যায়। নমস্কাৰ, হাই হেল্ল', কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ মোৰ নিচিনাকৈ আপোনালোক সকলো ভালে কুশলে আছে। আজি এফালে যাত্ৰা কৰিছোঁ বলক। আৰু কিনকিনীয়া বৰষুণ দি আছে, তাৰ মাজতে এয়া আমাৰ যাত্ৰা আৰম্ভ। পিছে আমাৰ যাত্ৰাটো ক'লৈ আপোনালোকে নিশ্চয় গম পাইছে থাম্বনেল দেখি। হয়, আজি ওলাইছোঁ আমি মা কামাখ্যালৈ। ৰ'ব, আৰু এটা কথা, মা কামাখ্যাত বৰ্তমান আজিৰ পৰা চলি আছে অম্বুবাচী। ভিডিঅ'টো আমি শনিবাৰে যোৱাৰ দেই, মানে যেতিয়া অম্বুবাচী আৰম্ভ হোৱা নাছিলে আমি তেতিয়াই গৈছিলোঁ। আৰু প্ৰত্যেক বছৰ আমি অম্বুবাচীৰ আগত নহ'লে পাছত এবাৰ হ'লেও মা কামাখ্যাৰ ওচৰলৈ যোৱা হয়। আৰু সেইকাৰণে ভাবিলোঁ সোনকালে আমি মা কামাখ্যালৈ যাওঁ আৰু ধুনীয়াকৈ আশীষ লৈ আহোঁ। কিয়নো যিহেতু ময়ো এইবছৰৰ ভাল কাম এটাৰ কাৰণে ওলাইছোঁ, মাৰ ওচৰত আশীৰ্বাদ লৈ আহিলোঁ। বাকী আপোনালোকে মা কামাখ্যালৈ গৈছেনে নাই, আৰু যিসকলে গৈছে তেওঁলোকে সকলোখিনি প্ৰক্ৰিয়া জানে, আৰু যিসকলে নাই যোৱা তেওঁলোকেও যাবলৈ চেষ্টা কৰিব। বেছি ভাল আচলতে অম্বুবাচী সময়ত যাবলৈ। এইকেইদিন খুব ভাল লাগে, তাত বহুত মানে ভিৰ হয়, বহুত মানুহ, বহুত বাহিৰৰ মানুহ, বহুত বাবা আহে, বহুত মানে সাধু বাবা আহে, সকলোকে লগ পোৱা যায় আচলতে। আৰু সকলোৰ পৰা কিছুমান জ্ঞানো ল'ব পাৰি। বাৰু যি নহওক, আমি এনেকৈয়ে মাৰ ওচৰলৈ আগবাঢ়িলোঁ আৰু আহি পেলাই আমি মাৰ ওচৰ পালোহি। অৱশ্যে বতৰটো খুব ভাল আছিলে, কিনকিনীয়া। আৰু এটা কথা মই লক্ষ্য কৰিছোঁ, মই যিকেইবাৰেই মা কামাখ্যালৈ আহিছোঁ প্ৰত্যেকবাৰেই বৰষুণ, মানে আমি বৰষুণ দিওঁতেই আহোঁ। আৰু এইবাৰো সেই অকণো ব্যতিক্ৰম নহ'লে, কিন্তু এইবাৰ আকৌ অকণমান ব্যতিক্ৰম হ'ল, কিয়নো আমি এইবাৰ ৰাতি আহিলোঁ। এনেই প্ৰত্যেকবাৰে ৰাতিপুৱা আহোঁ, ধূপ চাকি জ্বলাওঁ, সেৱা কৰি গুচি যাওঁ। কিন্তু এইবাৰ আমি ৰাতি আহিলোঁ আৰু ভাবিলোঁ আজি অলপ সময় মাৰ লগত কটাম। আৰু সেইকাৰণে আহি পালোহি। আৰু এয়া চাওকচোন, ইমান ধুনীয়া লাগিছে চাৰিওফালে, ইমান মানুহ, মানে অম্বুবাচী আৰম্ভ হোৱাই নাই, দেশ বিদেশৰ পৰা মানুহ আহিবলৈ আৰম্ভ কৰিলে। তাৰ মাজতে আৰু এটা কথা কওঁ দেই, এই পুখুৰীটোলৈ আপোনালোকে চাগে গৈছে, যিসকলে গৈছে মানে গৈছে। মই অৱশ্যে এইবাৰ প্ৰথম, আৰু ইমানেই ভয় লাগিছে, ইমানেই ষ্টেপকেইটা পিছল হৈ গৈছে, ইফালে পিন্ধি গৈছোঁ শাৰীখন, মানে শাৰীয়ে ধৰিম নে মানুহজনীয়ে চিধা হ'ম ক'ব পৰা নাই। যি নহওক, মা আছে লগত, সেইকাৰণে খুব ধুনীয়াকৈ গৈ আমি পানী চুব পাৰিলোঁ। পুখুৰীটোত খুব ডাঙৰ ডাঙৰ কাছ আছে, কিন্তু আমি ৰাতি ধুনীয়াকৈ পানী দেখা নাপালোঁ বাৰু। গায়ে মই অকণমান ছটিয়ালোঁ, খুব ভাল লাগিলে। আচলতে আজিৰ দিনটো আমাৰ কাৰণে খুব ভাল লাগিছে। আৰু এইফালে খুব ধুনীয়াকৈ গান বাজনা বাজি আছে, কিয়নো মই কৈছোঁৱে যে বাহিৰৰ পৰা বহুত লোক ইতিমধ্যে আহি ভিৰ কৰিছেহিয়ে। সকলোৱে খুব ধুনীয়াকৈ বজাই মাৰ স্তুতি কৰি আছে, খুব ভাল লাগিছে। আৰু সেইকাৰণে ভাবিলোঁ এই ভিডিঅ'টোৰ যোগেদি আপোনালোককো কিছু দেখুৱাই। বৰ্তমান বহি আছোঁ ওপৰত, মানে পুখুৰীটোৰ পাৰৰ ওপৰৰ অংশ, আৰু ইয়াতে বহুত লাগিছে, মানে ক'বলৈ ভাষা নাই। ইমান ধুনীয়া নহয়, আৰু এয়া মাৰ এয়া অৱশ্যে বাহিৰৰ অংশ দেই। মানুহ চাওক, দুৱাৰৰ সন্মুখত ইমান মানুহ আছে, পুখুৰী পানী স্নান কৰি অকণমান ছটিয়াল, কাপোৰ ছটিয়াল। এতিয়া আমি এনেকৈ ইয়াত বহিছোঁ, খুব শান্তি পাওঁ ইয়াত বহি, বাঢ়ি থাকোঁ আৰু মন্দিৰ ভাগ দেখুৱাইছোঁ। অৱশেষত আমি পূজা আদি দিলোঁ, আৰু এয়া মা কামাখ্যাৰ দৃশ্য। ভক্ত খুব আছে আজি, বহুত ভক্ত, বহুখিনি ভক্ত। পূজা দিয়া দৃশ্যসমূহ কেমেৰাত আবদ্ধ নকৰিলোঁ, যিহেতু আমি দুজনেই আহিছিলোঁ।
মন্দিৰৰ পৰা ওলাই আমি পালোহি ইছাহঁতৰ ঘৰ আৰু তেওঁলোকৰ ঘৰতে বহিলোঁ আমাক চাহ তাহ খাবলৈ দিলে তাৰপিছতে তেওঁলোকৰ হোটেল দেখুৱাবলৈ আমাক লৈ গ'ল খুব ধুনীয়া নীলাচল বুলি এইটো ভাইটি কমল আমি কমলহঁতৰ ঘৰত আহিলোঁ যাত্ৰাটো সকলো দেখালোঁ এইজনী আমাৰ ভণ্টি এজনী তোমাৰ নামটো কৈ দিয়াচোন নামটো কোৱা আগত অ'কে আৰু খুৰা আছে আইতা এয়া আণ্টি আৰু পাপৰি পূৰা ফটো মাৰি আছে ঘৰটো ধুনীয়া ইণ্টেৰিয়ৰ কৰিছে খুব ধুনীয়াকৈ সজাইছে পাপৰি ফটো মাৰিছে চাহ খালোঁ আৰু থেংক ইউ আজি বৰ ডাঙৰ বস্তু এটা পাইছোঁ আৰু এইটো জীৱনত প্ৰথম পাইছোঁ তাৰ কাৰণে কমলক ধন্যবাদ দেই কমল থেংক ইউ এতিয়া আমি কামাখ্যা মন্দিৰৰ পৰা ওলাই আহিলোঁ আৰু সঁচাকৈ আজি সন্ধিয়াটো যে ইমান ধুনীয়াকৈ পাৰ হ'ল গমেই নাপালোঁ আমি গৈছিলোঁ 4টামান বজাত আৰু ঘৰ পাওঁতে আমাৰ হ'ল 10:30 সঁচাকৈ কিনি সময় পাৰ হৈ গ'ল গমেই নোৱাৰোঁ আৰু মাৰ ওচৰত থাকিলেতো সময় ক'লৈ যায় কোনেও গম নাপায় নহয় জানো আৰু বাট পদূলি ইমান ধুনীয়া ৰাস্তা পদূলিবোৰ সঁচাকৈ আৰু এয়া আহি আমি একদম গেটৰ সন্মুখ পাই গ'লোহি মানে য'ৰ পৰা মা কামাখ্যা ডাঙৰ গেটখন আছে আৰু সেইখিনি পালোহি এতিয়া আমি ইয়াৰ পৰা আমাৰ ঘৰলৈ আহিম গতিকে আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ ইমান ধুনীয়াকৈ মোৰ লগত ভিডিঅ'টো চাই আছে আৰু যিসকলে নতুনকৈ মোৰ ভিডিঅ'টো চাবলৈ আহিছে তেওঁলোকক হাই হেল্ল' নমস্কাৰো জনাইছোঁ স্বাগতম জনাইছোঁ যদি আপোনালোকে মোৰ পেজটো এতিয়াও ফ'ল' কৰা নাই বা ইউটিউবটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সোনকালে কৰি ল'ব এনেকুৱা ধুনীয়া ধুনীয়া ভিডিঅ' আৰু আপোনালোকে পাই থাকিব বাকী যি নহওক কেনেকুৱা পালে আপোনালোকে জনাব আৰু এতিয়াতো অম্বুবাচী চলি আছে গতিকে সকলো ভালে থাকক মাৰ ওচৰত আশীৰ্বাদ লৈছোঁ প্ৰাৰ্থনা জনাইছোঁ সকলো ভালে থাকক যেন আহি আমি ইতিমধ্যে ঘৰ পাই গ'লোহি আৰু আমাৰ লগত কি বস্তু আনিছোঁ আপোনালোকক সেয়াও দেখুৱাম গতিকে আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনেকুৱা পালে সেইটো জনাব আৰু মা কামাখ্যাৰ বিষয়ে আচলতে বহলাই একো নকওঁ যিহেতু সকলোৱে জানে এই অম্বুবাচী কি বা মা কামাখ্যাৰ এই 4-5টা দিন কিয় এনেকৈ দুৱাৰ নিজে নিজে বন্ধ হৈ থাকে সকলোখিনি আপোনালোক সকলোৱে জ্ঞাত সেইকাৰণে একো নক'লোঁ বাৰু যি নহওক সকলোৰে দিনকাল ভাল হওক সকলোৰে ভৱিষ্যত উজ্জ্বল হওক সকলো ভালে থাকক এয়াই মাৰ ওচৰত প্ৰাৰ্থনা আজি বৰ ধুনীয়া বস্তু এভাগ আমি আনিছোঁ মানে পাইছোঁ আমি ধন্যবাদ জনাইছোঁ এয়া হৈছে কামাখ্যাৰ ভোগ আৰু বহুতে দৰ্শন পোৱা নাই চাগে আমিও এইবাৰহে পাইছোঁ দেই আমাৰ ৰেডি কৰি থৈছিলে এয়া হৈছে মই সম্পূৰ্ণকৈ দেখুৱাইছোঁ এয়া হৈছে কামাখ্যাৰ ভোগ এয়া আৰু এভাগ দিছে এয়া হৈছে এভাগ ভোগ আল্টিমেট মানে খিচিৰি টাইপ আৰু খিচিৰি বনাইছে এই ভাগ হৈছে আকৌ এবাৰ দেখাই দিয়া ওচৰৰ পৰা এই ভাগ ভোগ দিছে আজি ভাগ্য আমি কামাখ্যাৰ ভোগ পালোঁ আৰু এতিয়া আমি গ্ৰহণ কৰিম আৰু পুনৰ এবাৰ মা কামাখ্যাক ধন্যবাদ জনাইছোঁ মায়ে আজি বহুতখিনি বস্তু কিবা দেখুৱালে আমি জনাম লাহে লাহে ধন্যবাদ